ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ মাজতে এটা বিশেষ খবৰ এই মুহূৰ্তত বিশেষভাৱে চৰ্চিত হৈছে। কেনেদৰে সম্ভৱ হৈছিল যোৱা শুকুৰবাৰে পুৱতি নিশা ইজৰাইলে ইৰাণত চলোৱা সেই আক্ৰমণত একেলগে এটা আক্ৰমণতে প্ৰায় 5 গৰাকীকৈ শীৰ্ষস্থানীয় সেনা প্ৰধানক হত্যা কৰা, একেদৰে 9 গৰাকীকৈ বিশিষ্ট জ্যেষ্ঠ পৰমাণু বিজ্ঞানীক হত্যা কৰাটো কেনেদৰে সম্ভৱ হৈছিল। আৰু সেই সকলোখিনি আক্ৰমণৰ কেন্দ্ৰবিন্দু আছিল এগৰাকী ৰহস্যময়ী মহিলা। আৰু সেই ৰহস্যময়ী মহিলাগৰাকীৰ চমৎকাৰী কাৰ্যকলাপ এই মুহূৰ্তত সন্মুখলৈ আহিছে, যি চমৎকাৰী কাৰ্যকলাপৰ বাবে ইজৰাইল সফল হৈছিল যোৱা শুকুৰবাৰৰ ইৰাণ আক্ৰমণত। আৰু সেই চমৎকাৰী মহিলাগৰাকী হৈছে হাছিনা। হাছিনা নাম লৈ এইগৰাকী মহিলাই চোৰাংচোৱাগিৰি কৰি স্পাইগিৰি কৰি ইৰাণত সেই বৃহৎ আক্ৰমণত সহযোগ কৰিছিল। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত এই মুহূৰ্তত ইজৰাইল ইৰাণৰ সংঘাতৰ মূল কেন্দ্ৰবিন্দু এইগৰাকী মহিলা এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে, যিগৰাকী মহিলাই ধৰ্মান্তৰ হৈ ইৰাণী সেনাৰ শুৱনি কোঠা পাইছিলগৈ, ইৰাণী পৰমাণু বিজ্ঞানীৰ শুৱনি কোঠা পাইছিলগৈ, আৰু সেই অহৰহ নিৰন্তৰ যোগান ধৰা তথ্যৰ ভিত্তিত এক দীৰ্ঘদিনীয়া পৰিকল্পনাক বাস্তৱত ৰূপ দিছিল ইজৰাইলে। প্ৰথমে ধৰ্মান্তৰ, আৰু ধৰ্মান্তৰ হৈ তেওঁ চিয়া মুছলমান ধৰ্ম গ্ৰহণ কৰে, আৰু তাৰ পিছত তেওঁ কেনেদৰে এই কাৰ্যকলাপ কৰিলে সেয়া সবিস্তাৰে এই মুহূৰ্তত মই আপোনালোকক জনাবলৈ এই মুহূৰ্তত ডিজিটেল লাইভত আহিছোঁ আপোনালোকৰ সন্মুখলৈ। অত্যন্ত এটা ৰোমাঞ্চকৰ কাহিনী ইয়াত জড়িত হৈ আছে এই সমগ্ৰ কাৰ্যকলাপৰ আঁৰত, যি নেকি আধুনিক বিশ্বত আধুনিক যুদ্ধত এক চমৎকাৰী কাৰ্যকলাপ হিচাপে, এক আশ্চৰ্যকৰ কাৰ্যকলাপ হিচাপে বিবেচিত হৈছে। কাৰণ নিৰ্দিষ্টভাৱে এখন দেশক কোঙা কৰি পেলাইছিল ইজৰাইলে যোৱা শুকুৰবাৰৰ সেই আক্ৰমণত। নিৰ্দিষ্টভাৱে কোঙা হৈ পৰিছিল কাৰণ সেনা প্ৰধান 5-6 গৰাকীকৈ শীৰ্ষস্থানীয় সেনা বিষয়াক হত্যা কৰা হৈছিল, 9 গৰাকীকৈ জ্যেষ্ঠ পৰমাণু বিজ্ঞানীক হত্যা কৰা হৈছিল। ইয়ে হলঠেকত পেলাইছিল ইৰাণক, হলঠেকত পেলাইছিল সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খমেইনিক। গতিকে এনেকুৱা এটা বৃহৎ অভিযান, যি নেকি ইজৰাইলে 2000 কিলোমিটাৰ নিলগত গৈ একে নিশাই চলোৱা এটা আক্ৰমণ আছিল, এটা বৃহৎ আক্ৰমণ আছিল, য'ত নাটাঞ্জকে ধৰি কেইবাটাও পৰমাণু ঘাটিত আক্ৰমণ, আৰু তাৰ সমান্তৰালকৈ এইসকল সেনা বিষয়াক এজন এজনকৈ হত্যা কৰিবলৈ সক্ষম হ'ল ইজৰাইল। স্বাভাৱিকতে এই বিষয়টো এই মুহূৰ্তত বিশেষভাৱে চৰ্চিত হৈছে যে হাছিনা নাম লৈ এগৰাকী সুন্দৰী মহিলা, হাছিনা নাম লৈ প্ৰথমে ধৰ্মান্তৰকৰণ, তাৰপিছত ইৰাণৰ সমাজ ব্যৱস্থা ধৰ্মীয় ব্যৱস্থাৰ সৈতে নিজকে বিলীন কৰি দিলে, আৰু তাৰ পিছত শুৱনি কোঠা পালেগৈ সেনা বিষয়াৰ সমান্তৰালকৈ বাসগৃহই নহয় পৰমাণু বিজ্ঞানীৰ শুৱনি কোঠা পাইছিলগৈ এইগৰাকী সুন্দৰী হাছিনাই। এই হাছিনাৰ প্ৰকৃত পৰিচয় হৈছে কেথেৰিন পেৰেজ ছেক্ট। কেথেৰিন পেৰেজ ছেক্ট জন্মগতভাৱে এগৰাকী ইহুদী মহিলা, এগৰাকী ফৰাচী মহিলা, আৰু ফ্ৰান্সত জন্মগ্ৰহণ কৰা এই মহিলাগৰাকীয়ে ধৰ্মান্তৰ হ'ল, তাৰ পিছত এই কাৰ্যকলাপত জড়িত হৈ পৰিল। ইহুদীৰ প্ৰতি থকা তেওঁৰ মোহ, ইহুদীৰ প্ৰতি থকা তেওঁৰ ভালপোৱা, আৰু সেই ইহুদীৰ প্ৰতি থকা তেওঁৰ সেই মোহ ভালপোৱাৰ বাবেই তেওঁ মোছাদত যোগদান কৰিছিল। আজিৰ পৰা 2 বছৰ পূৰ্বে মোছাদত যোগদান কৰিছিল, আৰু মোছাদৰ গুপ্তচৰ হৈ পৰিছিল, চোৰাংচোৱা হৈ পৰিছিল মোছাদৰ, আৰু মোছাদৰ চোৰাংচোৱা হৈ ইৰাণত প্ৰৱেশ কৰিছিল আজিৰ পৰা 2 বছৰ পূৰ্বে। যোৱা 2 বছৰ স্পাইগিৰি কৰিছে ইৰাণত এইগৰাকী সুন্দৰী মহিলাই, কেথেৰিন পেৰেজ ছেক্ট। কেথেৰিন পেৰেজ ছেক্ট ইৰাণত প্ৰৱেশ কৰিলে, তাৰপিছত হাছিনা নাম লৈ ধৰ্মান্তৰ হ'ল, আৰু ধৰ্মান্তৰ হৈ তেওঁ যেনেদৰে তেওঁ প্ৰভাৱ বিস্তাৰ কৰিলে ইৰাণত, এনেদৰে প্ৰভাৱ বিস্তাৰ কৰিলে যে কোনেও তিল মানুহ এটা ভুৱে নাপালে। তিল মানুহ ভু নোপোৱাকৈ এই কাম সফলভাৱে সমাপন কৰাত সহায় কৰিলে এইগৰাকী সুন্দৰী মহিলাই। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 2000 কিলোমিটাৰ আকাশমাৰ্গেৰে অভিযান চলাই ইৰাণত একেটা আক্ৰমণতে দেশখনত এইসকল সেনা বিষয়াক হত্যা কৰে ইজৰাইলে,
দেশখনৰ সেনা প্ৰধান পৰমাণু বিজ্ঞানী তেওঁৰ কেইবাজনো সতীৰ্থক হত্যা কৰাৰ লগে লগে সমগ্ৰ বিশ্বজুৰি যেন এক পৰম বিস্ময়ৰ সূচনা হৈছিল এক পৰম বিস্ময়ৰ সৃষ্টি হৈছিল যে কেনেদৰে এই কাম ইজৰাইলে সম্ভৱ কৰিলে কাৰণ ইতিমধ্যে বিশ্বৰ ভিতৰতে এক দক্ষ চোৰাংচোৱা হিচাপে জনা যায় মুছাদক ইজৰাইলৰ চোৰাংচোৱা সংস্থা মুছাদ বিশ্বৰ ভিতৰতে এক অন্যতম দক্ষ চোৰাংচোৱা এটা ব্যৱস্থা এই মুছাদৰ জৰিয়তে ইৰাণত ইয়াৰ পূৰ্বেও ইজৰাইলে কেইবাটাও সফল অভিযান বাস্তৱত ৰূপ দিছিল হিয়া লাগিলে হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়েহৰ হত্যাই হওক বা আন কেইবাটাও এনেধৰণৰ ঘটনাত মুছাদে বিশেষভাৱে সক্ৰিয় ৰূপে কাম কৰিছিল ইৰাণত আৰু সেই মুছাদৰে এক অন্যতম অংশীদাৰ আছিল এইগৰাকী সুন্দৰী যুৱতী কেথেৰিন পেৰেজ ছেক্ট উৰফে হাছিনা আমি ইতিমধ্যে উল্লেখ কৰিছো যে সমগ্ৰ বিশ্বজুৰি এক পৰম বিস্ময়ৰ সৃষ্টি হৈছিল কিয়নো নিৰ্দিষ্টভাৱে দেশখনক কুঙা কৰি পেলাইছিল এটা আক্ৰমণে ইজৰাইলে আৰু এনেদৰে আক্ৰমণ সংঘটিত কৰাটো স্বাভাৱিকতে আধুনিক যুদ্ধৰ বাবে এক আশ্চৰ্যকৰ ঘটনা হিচাপে বিবেচিত হৈছে কেনেদৰে প্ৰথমে আক্ৰমণত ইৰাণৰ শীৰ্ষস্থানীয় বিজ্ঞানী তথা কেনেদৰে ইৰাণৰ শীৰ্ষ সেনা বিষয়াসকলক হত্যা কৰা হ'ল তাৰ তথ্য যুদ্ধৰ অষ্টমটো দিন অৰ্থাৎ কালি যোৱা সপ্তাহৰ শুকুৰবাৰে আক্ৰমণ হৈছিল আৰু কালি শুকুৰবাৰৰ দিনটোত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে কেনেদৰে এই সফল অভিযান সমাপন কৰিলে ইজৰাইলে যুদ্ধৰ অষ্টমটো দিনত সকলো কথা স্পষ্ট হৈ পৰিছে যে এই আক্ৰমণ সফল কৰাৰ আঁৰৰ বা সেই বিশেষ ব্যক্তিগৰাকী হৈছে এগৰাকী ৰহস্যময়ী মহিলা যাৰ নাম হৈছে হাছিনা অৰ্থাৎ প্ৰকৃত নাম হৈছে কেথেৰিন পেৰেজ ছেক্ট যি নেকি দেশখনৰ অতিশয় দক্ষ চোৰাংচোৱা সংস্থা মুছাদৰ এগৰাকী মহিলা গুপ্তচৰ আৰু এই মহিলা গুপ্তচৰগৰাকী আমি পুনৰ জনাইছোঁ ফৰাচী বংশোদ্ভৱৰ এই সুন্দৰীগৰাকী হৈছে ইহুদী ফ্ৰান্সত জন্ম এইগৰাকী ইহুদী যুৱতীৰ আৰু ইহুদী জাতিৰ প্ৰতি থকা টানৰ বাবে তেওঁ মুছাদত যোগদান কৰিছিল আৰু মুছাদত যোগদান কৰি গুপ্তচৰ হৈ পৰে মুছাদৰ আৰু গুপ্তচৰ হৈ তেওঁ 2 বছৰ পূৰ্বে ইৰাণত প্ৰৱেশ কৰিছিল আৰু ইৰাণত প্ৰৱেশ কৰিয়ে আমি পুনৰ জনাইছোঁ হাছিনা নামেৰে পৰিচিতি লাভ কৰি যেন ইৰাণৰ ধৰ্মীয় ব্যৱস্থাৰ সৈতে নিজকে সংপৃক্ত কৰি তুলিছিল হাছিনাই অৰ্থাৎ কেথৰিনে গতিকে এই মুহূৰ্তত আমি জনাইছোঁ যে দেশখনৰ ধৰ্মীয় আৰু সামাজিক ব্যৱস্থাৰ সৈতে সম্পূৰ্ণৰূপে মিলি পৰিছিল আৰু তাৰ বাবে তেওঁ ধৰ্ম ত্যাগ কৰিছিল ইহুদী ধৰ্ম ত্যাগ কৰি শিয়া মুছলমান ধৰ্ম গ্ৰহণ কৰে অতি গুড়া শিয়া মুছলমান ধৰ্ম গ্ৰহণ কৰি ইৰাণৰ ধৰ্মীয় ব্যৱস্থাৰ সৈতে খাপ খাই পৰিছিল আৰু নিজকে ইৰাণৰ অতি অভিজাত পৰিয়ালৰ সৈতে অতি কম দিনৰ ভিতৰতে এটা সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিল আৰু সেই অভিজাত পৰিয়ালসমূহৰ মাজতে আছিল ইৰাণৰ সেনা বিষয়াসকলৰ পৰিয়াল আৰু সেই সেনা বিষয়াসকলৰ পত্নীসকলৰ সৈতেও অতি সহজতে অতি কম দিনৰ ভিতৰতে এক ঘনিষ্ঠতা বজাই ৰাখিবলৈ চেষ্টা কৰিছিল তাত সফল হৈছিল কেথৰিন হাছিনা নাম লৈ ইৰাণৰ সেনা বিষয়া তাৰ পিছত পৰমাণু বিজ্ঞানীসকলৰ পত্নীসকলৰ সৈতে এক ঘনিষ্ঠ বান্ধৱী হিচাপে অতি কম দিনতে কিছু যেন জনপ্ৰিয়তা লাভ কৰিছিল কেথৰিনে হাছিনাৰ নাম লৈ আৰু এই শীৰ্ষ সেনা বিষয়াসকলৰ পত্নীৰ ঘনিষ্ঠ বান্ধৱী হৈ বিভিন্ন অজুহাতত সঘনাই অহা যোৱা কৰিছিল সেইসকল সেনা বিষয়াৰ ঘৰলৈ সমান্তৰালকৈ পৰমাণু বিজ্ঞানীসকলৰ পত্নীসকলৰ সৈতে ঘনিষ্ঠ বান্ধৱী হিচাপে সঘনাই অহা যোৱা কৰিছিল সামান্য এটা অজুহাততে সঘনাই লগ কৰিছিল সাক্ষাৎ কৰিছিল বাসগৃহলৈ গৈছিল আৰু বাসগৃহলৈ যোৱাই নহয় ইতিমধ্যে আমি উল্লেখ কৰিছোঁ সেই সেনা বিষয়াসকলৰ বেডৰুম পৰ্যন্ত পাইছিলগৈ এইগৰাকী সুন্দৰী কেথেৰিন উৰফে হাছিনা আৰু তাৰ পিছত অহৰহভাৱে সেনা বিষয়াসকলৰ কাৰ্যকলাপ সেনা বিষয়াসকলে ক'ত যায় ক'ত থাকে কি কৰে কাৰ লগত কথা পাতে সেই সময় তথ্য ফটো অহৰহভাৱে ইজৰাইলক যোগান ধৰিবলৈ আৰম্ভ কৰিছিল হাছিনা অৰ্থাৎ কেথেৰিন পেৰেজ ছেক্ট নামৰ মহিলাগৰাকীয়ে সকলো তথ্য যোগান ধৰি আহিছিল প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব চলিত বৰ্ষৰ আৰম্ভণিতে ইজৰাইলে ইৰাণ আক্ৰমণ কৰাৰ পিছতো এইসকল সেনা বিষয়াৰ স্থান সলনি কৰা হৈছিল নিৰাপদ ঠিকনাত তেওঁলোকক প্ৰেৰণ কৰা হৈছিল নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছিল
আৰু সেয়াও সম্ভৱ হৈ পৰিছিল একমাত্ৰ হাছিনাৰ বাবে কাৰণ হাছিনাই ইতিমধ্যে ঘনিষ্ঠ এনেকুৱা ঘনিষ্ঠ হৈ পৰিছিল যে শুৱনি কোঠা পৰ্যন্ত পাইছিলগৈ সেনা বিষয়াসকলৰ আৰু তাৰ পিছত সেই নতুনকৈ সলনি কৰা ঠাইৰ ঠিকনা সকলো নিৰন্তৰভাৱে ইজৰাইলক যোগান ধৰি আহিছিল এইগৰাকী গুপ্তচৰ এইগৰাকী মহিলা স্পাই চোৰাংচোৱা কেথেৰিনে গতিকে এয়া সকলো সম্ভেদ লাভ কৰিবলৈ সক্ষম হৈছিল ইজৰাইলে আৰু কেথেৰিনৰ তথ্যৰ ভিত্তিতে যোৱা শুকুৰবাৰে 2000 কিলোমিটাৰ ভেদি গৈ প্ৰথমটো দিনৰ আক্ৰমণতে ইৰাণৰ এই 5-6 গৰাকীকৈ সেনা বিষয়া সেনা প্ৰধান সমান্তৰালকৈ 9 গৰাকীকৈ পৰমাণু বিজ্ঞানীক হত্যা কৰি দেশখনৰ শীৰ্ষ নেতৃত্বক হল ঠেকত পেলাবলৈ সক্ষম হৈছিল ইজৰাইল আৰু এই ঘটনাই এতিয়া এসপ্তাহ অতিক্ৰম কৰাৰ পিছত যুদ্ধৰ অষ্টমটো দিনত কেথেৰিনৰ গুপ্তচৰগিৰিৰ সম্ভেদ লাভ কৰিছে ইৰাণে আৰু এতিয়া সম্ভেদ লাভ কৰাৰ পিছতে সমগ্ৰ ইৰাণত পোষ্টাৰিং কৰা হৈছে কেথেৰিনৰ যিকোনো মুহূৰ্ততে কেথেৰিনৰ সম্ভেদ লাভ কৰিলে যোগাযোগ কৰিবলৈ চৰকাৰক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তাৰ বাবে ব্যাপক ৰূপত পোষ্টাৰিং কৰা হৈছে কিন্তু ইতিমধ্যে ইজৰাইলে নিৰাপদ স্থানলৈ লৈ যাবলৈ সক্ষম হৈছে কেথেৰিন উৰফে হাছিনাক ইতিমধ্যে নিৰাপদ স্থানলৈ কেথেৰিনক লৈ যোৱা হৈছে কেথেৰিনৰ এতিয়া সাটোকে দেখিবলৈ নোপোৱা অৱস্থা এতিয়া ইৰাণত গতিকে যোৱা 2 বছৰ ধৰি চোৰাংচোৱাগিৰি কৰি এটা সফল অভিযান সম্পন্ন কৰিলে আৰু সেই সফল অভিযানৰ আঁৰৰ এইগৰাকী সুন্দৰী তথা ৰহস্যময়ী মহিলাক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি হৈছে চৰ্চা এইগৰাকী চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ইজৰাইলে যোৱা শুকুৰবাৰে কৰিলে সেই বৃহৎ অভিযান যি একেটা অভিযানতে ইৰাণৰ ককাল বেকা কৰি দিছিল ইজৰাইলে আমি জনাই যাম প্ৰতিটো তথ্য যুদ্ধৰ সংঘাতৰ ইৰাণ ইজৰাইলৰ কিন্তু এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম